আজিৰ চক্ৰ হৈছে থাৰ্ড আই চক্ৰ বা আজ্ঞা চক্ৰ। যদি আমাৰ টোপনিৰ প্ৰব্লেম থাকে বা মূৰৰ বিষ, মাইগ্ৰেইন আৰু চকুৰ বিভিন্ন ধৰণৰ অসুখ বা দেখা পোৱাত আমাৰ অসুবিধা হয় বা আমাৰ দূৰদৰ্শিতাৰ অভাৱ বা আমাৰ ইনটিউশ্যন যদি ষ্ট্ৰং নহয়, দুৰ্বল হয়, মন যদি স্থিৰ কৰিব নোৱাৰোঁ, অস্থিৰ মন, তেনেহ'লে আমি জানিব পাৰিম যে আমাৰ থাৰ্ড আই চক্ৰ ব্লক বা বেলেঞ্চ হৈ থকা নাই। আজিৰ থাৰ্ড আই চক্ৰ মেডিটেশ্যনলৈ আপোনাক স্বাগতম। এটা আৰামদায়ক অৱস্থাত বহি লওক, আপোনাৰ চকু জপাই লওক। এতিয়া আপোনাৰ হাতৰ দুটা আঙুলিৰে চেলাউৰি দুডালৰ মাজৰ অংশত টুকুৰিয়াই দিয়ক আৰু যেতিয়াই আপুনি আপোনাৰ থাৰ্ড আই চক্ৰত টুকুৰিয়াই দিছে, আপুনি এটা বগা ৰঙৰ ফ্লেছ লাইট দেখিবলৈ ধৰিছে। এতিয়া আপুনি পুনৰ ধ্যান মুদ্ৰাত বহিব পাৰে। 3 বাৰ আমি গভীৰভাৱে উশাহ ল'ম, তাক 3 ছেকেণ্ড ধৰি ৰাখিম আৰু তাৰ পাছত নিশাহ এৰি দিম। উশাহ লওঁতে তাৰ উৰ্জাক অনুভৱ কৰিবলৈ চেষ্টা কৰিব। নিশাহ এৰাৰ লগে লগে আমি ৰিলেক্স হ'বলৈ আৰম্ভ কৰিম। ব্ৰিথ ইন, হোল্ড এণ্ড ব্ৰিথ আউট। ব্ৰিথ ইন, হোল্ড এণ্ড breathe out. Breathe in, hold and breathe out. প্ৰত্যেক উশাহ নিশাহৰ লগে লগে আপুনি আৰু বেছি ৰিলেক্স হ'বলৈ ধৰিছে। আপোনাৰ সম্পূৰ্ণ ধ্যান নিজৰ উশাহৰ ওপৰত কেন্দ্ৰিত কৰক। নিজৰ উশাহ আৰু নিশাহক আপুনি অনুভৱ কৰিব পাৰিছে। ফিল ইয়ৰ ইন ব্ৰিথ এণ্ড আউট ব্ৰিথ। যদি মনলৈ কিবা ভাৱ আহে, তাক ধৰি নাৰাখিব। পুনৰ নিজৰ ধ্যান আপোনাৰ উশাহৰ ওপৰত কেন্দ্ৰিত কৰিব। যদি মনলৈ কিবা ভাৱ আহে, তাক ধৰি নাৰাখিব। পুনৰ নিজৰ ধ্যান আপোনাৰ উশাহৰ ওপৰত কেন্দ্ৰিত কৰিব। নিজৰ উশাহক অনুভৱ কৰক। প্ৰতিটো উশাহৰ লগত আপুনি বহুত সুস্থিৰ আৰু শান্ত হ'বলৈ ধৰিছে। আপোনাৰ ভিতৰত ৰিলেক্সেশ্যন উৰ্জা অনুভৱ কৰক। ব্ৰিথ ইন, ব্ৰিথ আউট। ফিল ইয়ৰ ব্ৰিথ। অহৰহ উশাহক অনুভৱ কৰাৰ বাবে আপোনাৰ মন আৰু বেছি শান্ত হ'বলৈ ধৰিছে। যিমানেই আপোনাৰ মন শান্ত হ'বলৈ ধৰিছে, আপোনাৰ ভিতৰত ব্ৰহ্মাণ্ডৰ অনন্ত উৰ্জা প্ৰৱেশ কৰিবলৈ ধৰিছে। যিমানেই বেছি ব্ৰহ্মাণ্ডৰ উৰ্জা আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব, সিমানে আপোনাৰ থাৰ্ড আই চক্ৰ হিল আৰু বেলেঞ্চ হ'ব। আপোনাৰ শৰীৰৰ মাজত প্ৰবাহিত হোৱা উৰ্জাক অনুভৱ কৰক। ব্ৰিথ ইন, ব্ৰিথ আউট। Feel your breath.
যেতিয়াই আপোনাৰ মন আৰু বিচাৰ শান্ত হ'ব, আপোনাৰ ভিতৰত ঊৰ্জাৰ তৰংগ বাঢ়িবলৈ ধৰিব। এই ঊৰ্জাৰ প্ৰবাহ যেতিয়া আমাৰ থাৰ্ড আই বা আজ্ঞা চক্ৰত যাব, তেতিয়া আমাৰ থাৰ্ড আই বা আজ্ঞা চক্ৰ সক্ৰিয় হ'ব। আপোনাৰ দুয়োডাল চেলাউৰিৰ মাজৰ অংশত আপোনাৰ চেতনাক লৈ যাবলৈ চেষ্টা কৰক আৰু যি অনুভৱ হৈছে তাক স্বীকাৰ কৰক। আপুনি যি দেখিছে, যি অনুভৱ কৰিছে তাক স্বীকাৰ কৰক। আপোনাৰ উশাহ গভীৰ হ'বলৈ ধৰিছে, তাক অনুভৱ কৰক। যিহেতু ইতিমধ্যে আপুনি আপোনাৰ বাকী সকলো চক্ৰ হিল আৰু বেলেঞ্চ কৰিছেই, গতিকে এতিয়া এটা দীঘল উশাহ লওক আৰু আপুনি অনুভৱ কৰিছে যে সেই উশাহ আপোনাৰ ৰুট চক্ৰত গৈ ষ্টাক হৈ গৈছে। এতিয়া আকৌ উশাহ লওক আৰু সেই উশাহক আপুনি আপোনাৰ ৰুট চক্ৰত লৈ গৈ সেই উশাহটো হোল্ড কৰক। যিহেতু আপোনাৰ উশাহ আপোনাৰ ৰুট চক্ৰলৈ গৈছে, সেই উশাহৰ বতাহে আপোনাৰ ৰুট চক্ৰ পোহৰাই তুলিছে। তাৰ ৰঙা ৰঙৰ ঊৰ্জা আপুনি দেখিবলৈ ধৰিছে। যিমান সময় উশাহক আৰামত ধৰি ৰাখিব পাৰে, সিমান সময় ধৰি ৰাখি লাহে লাহে নিশাহ এৰি দিব। এতিয়া আপুনি আপোনাৰ উশাহক চেক্ৰেল চক্ৰলৈ লৈ যাওক আৰু পুনৰ উশাহটো ধৰি ৰাখক আৰু উশাহটো চেক্ৰেল চক্ৰত গৈ পোৱাৰ বাবে চেক্ৰেল চক্ৰও জিলিকিবলৈ ধৰিছে আৰু তাৰ কমলা ৰঙৰ ঊৰ্জা আপোনাৰ চাৰিওফালে দেখিবলৈ ধৰিছে। যিমান সময় পাৰে উশাহ ধৰি ৰাখিব, তাৰ পাছত পুনৰ এৰি দিব। পুনৰ উশাহ লওক আৰু আপোনাৰ উশাহক আপোনাৰ ছলাৰ প্লেক্সাছলৈ লৈ যাওক আৰু উশাহ তাত গৈ পোৱাৰ পাছত পুনৰ আপোনাৰ উশাহক হোল্ড কৰক আৰু সেই উশাহক হোল্ড কৰাৰ বাবে আপোনাৰ ছলাৰ প্লেক্সাছ চক্ৰও হালধীয়া ৰঙৰ ঊৰ্জাৰে জিলিকিবলৈ ধৰিছে, যাৰ হালধীয়া ৰঙৰ ঊৰ্জা আপোনাৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে। পুনৰ দীঘলকৈ উশাহ লওক আৰু আগৰ দৰে আপোনাৰ উশাহ হাৰ্ট চক্ৰলৈ লৈ যাওক আৰু অলপ হোল্ড কৰক। আপোনাৰ হাৰ্ট চক্ৰই সেউজীয়া ৰঙৰ ঊৰ্জাক আপোনাৰ চাৰিওফালে বিয়পাই দিছে।
যিমান সময় আপুনি উশাহ ধৰি ৰাখিব পাৰে ধৰি ৰাখক, আৰু যেতিয়া ধৰি ৰাখিব নোৱাৰা হৈ যায় লাহেকৈ তাক এৰি দিয়ক। কমচে কম 5 পৰা 10 ছেকেণ্ড উশাহক ধৰি ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনাৰ যি বাকী চক্ৰ সেয়া তীব্ৰ গতিৰে ঘূৰি তাৰ ঊৰ্জাৰ আৱৰণ আপোনাৰ চাৰিওফালে বিয়পাব পাৰে। এতিয়া আপুনি পুনৰ উশাহ লওক আৰু থ্ৰোট চক্ৰত উশাহক ধৰি ৰাখক। আপোনাৰ থ্ৰোট চক্ৰও উশাহ ধৰি ৰখাৰ পাছত উশাহৰ বাবে নীলা ৰঙৰ ঊৰ্জা আপোনাৰ চাৰিওফালে বিয়পাই দিছে। এতিয়া আপুনি দেখিছে যে আপোনাৰ তলৰ সকলো চক্ৰ নিজৰ নিজৰ গতিৰে ঘূৰিবলৈ ধৰিছে আৰু আপোনাৰ সম্পূৰ্ণ শৰীৰক এনাৰ্জিৰে পৰিপূৰ্ণ কৰিছে। এতিয়া আপোনাৰ সম্পূৰ্ণ শৰীৰ আপোনাৰ চক্ৰসমূহৰ শক্তিৰে পৰিপূৰ্ণ হৈছে। আপুনি উশাহ লৈ থাকক আৰু মুখেৰে নিশাহ এৰি দিয়ক। আপোনাৰ মনত বহুতো বিচাৰ আহিব পাৰে, কিন্তু তাত আপোনাৰ ধ্যান কেন্দ্ৰিত নকৰিব। যেনেকৈ আপোনাৰ মনলৈ চিন্তাবোৰ আহিছে তেনেকৈ গুচিও যাব। আপুনি কেৱল আপোনাৰ উশাহৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰক। এতিয়া আপোনাৰ ধ্যান আপোনাৰ থাৰ্ড আই চক্ৰ বা আজ্ঞা চক্ৰলৈ লৈ যাওক। এতিয়া আপুনি লাহে লাহে এনে এখন ঠাইলৈ গৈ আছে যিখন এই ফিজিকেল ৱৰ্ল্ডতকৈ বহুত দূৰৈত। এই ঠাই আপোনাৰ সপোনৰ ঠাই। এই ঠাইক আমি প্ৰকৃতিৰ কোলা বুলিও ক'ব পাৰোঁ। আপুনি আপোনাৰ থাৰ্ড আইৰ ওপৰত আকৌ এবাৰ আপোনাৰ হাতৰ আঙুলিৰে টেপ কৰি দিয়ক আৰু তাক খুলিবলৈ যত্ন কৰক। আপোনাৰ হাত পুনৰ ধ্যান মুদ্ৰাত লৈ যাওক আৰু আপোনাৰ থাৰ্ড আই লাহে লাহে খুলিবলৈ ধৰিছে আৰু তাৰ পৰা এক ইণ্ডিগো বা ঘন নীলা ৰঙৰ ঊৰ্জা আপুনি লাহে লাহে দেখিবলৈ ধৰিছে। আপোনাৰ থাৰ্ড আইয়ে আপোনাক যি বাট দেখুৱাইছে আপুনি তাক অনুসৰণ কৰিবলৈ ধৰিছে। এতিয়া আপুনি এনে এখন ঠাইলৈ গৈ পাইছে য'ত চাৰিওফালে ডাঙৰ ডাঙৰ পাহাৰ আৰু নদী আছে। তাত চৰাই উৰি আছে। সেই ঠাইখনত কেৱল আপুনি আছে, প্ৰকৃতিৰ কোলাত
কেৱল আপুনি আছে। আপুনি আপোনাৰ হায়াৰ ছেল্ফক কৈছে যে তেওঁ যাতে আপোনাৰ ইনটিউশ্যনক গাইড কৰে আৰু আপোনাক আপোনাৰ সৰ্বোচ্চ শক্তিৰ সৈতে কানেক্ট কৰে। আপুনি আকাশৰ ফালে চাই আছে আৰু তাৰ পৰা এটা বহুত উজ্জ্বল বগা পোহৰ পৃথিৱীলৈ নামি অহা দেখিছে। সেই পোহৰৰ শক্তি ইমানেই গৰম যে তাক আপুনি অনুভৱ কৰিছে। ব্ৰহ্মাণ্ডৰ পৰা অহা সেই বগা উৰ্জাক আপুনি আপোনাৰ থাৰ্ড আইৰে স্পষ্টকৈ দেখা পাইছে। সেই পোহৰ এটা খুঁটাৰ দৰে পোন। আপুনি লাহে লাহে সেই পোহৰৰ ওচৰলৈ গৈ আছে। সেই পোহৰে আপোনাক আকৰ্ষিত কৰিছে। আপুনি তাৰ কাষ পাইছেগৈ আৰু লাহে লাহে সেই পোহৰে আপোনাক আৱৰি লৈছে। আপুনি এতিয়া সেই পোহৰৰ সোঁমাজত আছে, যাৰ বাবে আপোনাৰ থাৰ্ড আইত দুপহীয়া ফুলৰ দৰে এই চক্ৰই তাৰ এনাৰ্জিক গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। এই ফুলপাহৰ পাহি দুটা আৰু ইয়াৰ ৰং ঘন নীলা বা ইণ্ডিগো। এতিয়া আপুনি এই ফুলৰ মাজত ওম আকৃতি দেখিবলৈ ধৰিছে। সেই বগা পোহৰ য'ত আপুনি সোমাই আছে তাত আপোনাৰ থাৰ্ড আইৰ পৰা ওলোৱা ঘন নীলা বা ইণ্ডিগো ৰঙৰ যি এনাৰ্জি তাৰ পৰা আপুনি স্পষ্টকৈ দেখিছে যে আপোনাৰ ইনটিউশ্যনে আপোনাক কিবা ক'ব বিচাৰিছে আৰু আপুনি দেখিছে যে আপুনি আপোনাৰ জীৱনত আপোনাৰ হায়াৰ ছেল্ফৰ পৰা আপোনাৰ হায়াৰ পাৱাৰক কি ক'ব বিচাৰিছে বা কি জনাব বিচাৰিছে। আপুনি সেই বগা যি পবিত্ৰ পোহৰ বা উৰ্জা তাত থিয় হৈ সেই পবিত্ৰ উৰ্জাৰ সৈতে কথা পাতিছে। আপুনি তেওঁক জনাইছে যে আপুনি আপোনাৰ নিজৰ মাৰ্গদৰ্শনৰ বাবে নিজকে এই প্ৰকৃতিৰ সন্মুখত খোলা কৰি ৰাখিছে। আপুনি কৈছে মই নিজৰ ভিতৰৰ গভীৰ জ্ঞান পাবৰ বাবে আপোনাৰ ওচৰত নিজকে সমৰ্পণ কৰিছোঁ। মই নিজকে নতুন এনাৰ্জিৰ সৈতে নতুন মানুহৰ মাজত নতুন ঠাই আৰু নিজৰ নতুন অভিজ্ঞতাক গ্ৰহণ কৰিবলৈ নিজকে এই পবিত্ৰ উৰ্জাৰ সন্মুখত চাৰেণ্ডাৰ কৰিছোঁ। মই নিজৰ জীৱনৰ সত্যতাক জানো আৰু ইয়াক
স্বীকাৰ কৰিছোঁ। মই নিজৰ মনৰ স্পষ্টতা আৰু দৃষ্টিভংগীক নিজেই সৃষ্টি কৰোঁ। মই মোৰ অন্তৰ্জ্ঞান বা ইনটিউশ্যনৰ ওপৰত ভৰসা কৰোঁ আৰু নিজকে এই ব্ৰহ্মাণ্ডৰ সৈতে সংযোগ কৰিবও জানো। মোৰ জীৱনলৈ অহা সকলো পৰিস্থিতি মোৰ উন্নতিৰ বাবে এক নতুন সুযোগৰ দৰে। এতিয়া মই মোৰ জীৱনৰ স্বৰ্গীয় উদ্দেশ্যক জানো যে মই এই পৃথিৱীলৈ কিয় আহিছোঁ আৰু নিজকে সেই উদ্দেশ্য পূৰণ কৰিবলৈ নিজকে নিজে এলাইন কৰিবলৈ সক্ষম। এতিয়া মোৰ জীৱনে এফৰ্টলেছলি মোৰ সোল পাৰ্পাছৰ দিশে মোক লৈ যাব ধৰিছে। মোৰ আজ্ঞা চক্ৰই এতিয়া সকলো দেখিবলৈ সক্ষম। এতিয়া মই যেতিয়াই ধ্যান মুদ্ৰাত বহিম, মোৰ থাৰ্ড আই চক্ৰই ইণ্ডিগো ৰঙৰ পোহৰ বিলাই দিয়ে, যাৰ জৰিয়তে মই সকলো বস্তু স্পষ্টকৈ দেখোঁ। এতিয়া মই মোৰ অন্তৰ্মনৰ কথা শুনো আৰু তাক বুজি পোৱাত মোৰ কোনো অসুবিধা নাই। আপোনাৰ যি থাৰ্ড আই চক্ৰ, সেয়া বহুত তীব্ৰ গতিৰে ঘড়ীৰ কাটাৰ দিশত ঘূৰিবলৈ ধৰিছে। আপুনি কোৱা সকলো এফাৰ্মেশ্যন সেই পবিত্ৰ পোহৰ বা শক্তিয়ে শুনিছে। সেই পবিত্ৰ বগা পোহৰ আপোনাৰ চাৰিওফালে বিয়পি আছে আৰু তাত আপোনাৰ সকলো চক্ৰৰ এনাৰ্জি দেখা পোৱা গৈছে। এতিয়া আপুনি সম্পূৰ্ণৰূপে স্বৰ্গীয় শক্তিৰ সৈতে সংযুক্ত বা কানেক্টেড হৈ পৰিছে আৰু আপোনাৰ কল্পনা শক্তি বহুত শক্তিশালী হৈ পৰিছে। এতিয়া পবিত্ৰ শক্তিৰে সৈতে কেনেকৈ সংযোগ স্থাপন কৰিব লাগে, কেনেকৈ আপোনাৰ কথাবোৰ সেই পবিত্ৰ শক্তিক জনাব লাগে, সেই সম্পৰ্কে আপোনাৰ সম্পূৰ্ণ জ্ঞান আছে। আপুনি বহুত সক্ৰিয় আৰু শক্তিশালী অনুভৱ কৰিছে। আপোনাৰ সম্পূৰ্ণ শৰীৰ সকলো চক্ৰৰ সৈতে সম্পূৰ্ণৰূপে বেলেঞ্চ হৈ পৰিছে। আপোনাৰ ৰুট চক্ৰ ক্লকৱাইজ ঘূৰি আছে। আপোনাৰ চেক্ৰেল চক্ৰও ক্লকৱাইজ ঘূৰি আছে। আপোনাৰ সোলাৰ প্লেক্সাছ চক্ৰও ক্লকৱাইজ ঘূৰি আছে। আপোনাৰ
হাৰ্ট চক্ৰও ক্লকৱাইজ ঘূৰি আছে। আপোনাৰ থ্ৰোট চক্ৰও ক্লকৱাইজ ঘূৰি আছে। যিহেতু আপুনি আপোনাৰ থাৰ্ড আই চক্ৰ হিল কৰিছে, গতিকে আপোনাৰ থাৰ্ড আই চক্ৰও তীব্ৰ গতিৰে ঘূৰি আছে। এতিয়া আপোনালোকে কমচে কম 2 মিনিট ওম উচ্চাৰণ কৰক আৰু নিজকে এই পবিত্ৰ শক্তিৰ হাতত সমৰ্পণ কৰক। যদি আপুনি বিচাৰে আৰু অলপ সময় ওম উচ্চাৰণ কৰি থাকিব পাৰে। আপুনি ওম উচ্চাৰণ কৰি থাকোঁতে আপোনাৰ থাৰ্ড আই চক্ৰত যি ওম শব্দ আপুনি দেখি আছে, তাৰ পৰা এটা বহুত উজ্জ্বল ইণ্ডিগো ৰং ওলাই আছে। ই বুজাইছে যে এতিয়া আপুনি সম্পূৰ্ণৰূপে স্বৰ্গীয় শক্তিৰ সৈতে কানেক্টেড হৈ পৰিছে। আৰু যেতিয়াই আপুনি ধ্যানত বহিব, আপোনাৰ মনলৈ যি ইনটিউশ্যন আহিব, সেয়া পোনপটীয়াকৈ আপোনাৰ বাবে স্বৰ্গীয় বাৰ্তা বা মেছেজ হ'ব। গতিকে আজিৰ পৰা আপুনি আপোনাৰ ইনটিউশ্যনৰ ওপৰত ভৰসা কৰিব। আপোনাৰ চাৰিওফালে এটা ইণ্ডিগো পোহৰৰ আৱৰণ সৃষ্টি হৈছে, যাৰ ফলত আপুনি নিজকে বহুত এনাৰ্জেটিক অনুভৱ কৰিছে আৰু আপুনি সম্পূৰ্ণ শৰীৰত এই শক্তিক অনুভৱ কৰিছে। এতিয়া এই শক্তিক
আপুনি আপোনাৰ হাতৰ তলুৱাত অনুভৱ কৰিছে আৰু এতিয়া দুয়োখন হাতৰ তলুৱা মোহাৰি চকুত লগাওক। যেতিয়ালৈকে আপুনি আপোনাৰ হাতত সেই এনাৰ্জিক অনুভৱ কৰি থাকে তেতিয়ালৈকে হাতখন চকুৰ পৰা নতৰাব। এতিয়া চকু নেমেলাকৈ আপুনি আপোনাৰ হাত চকুৰ পৰা দূৰলৈ লৈ যাওক। হাতকেইখন সম্পূৰ্ণকৈ নতৰাব, কাৰণ আপুনি যেতিয়া আপোনাৰ চকু মেলিব আপুনি আপোনাৰ থাৰ্ড আই বন্ধ কৰিব লাগিব। আৰু যেতিয়া আপুনি আপোনাৰ চকু মেলিব আপোনাৰ চকুৰ সন্মুখত আপোনাৰ হাতৰ পতা থাকিব লাগিব। এতিয়া আপোনাৰ চকু মেলি দিয়ক আৰু আপুনি অনুভৱ কৰিছে যে আপোনাৰ চকুৰ পৰা ওলোৱা এনাৰ্জি আপোনাৰ হাতৰ তলুৱাত খুন্দা খাই পুনৰ আপোনাৰ চকুলৈ ঘূৰি গৈছে। এতিয়া আকৌ চকু জপাই দিয়ক। আপুনি ধ্যানৰ দ্বাৰা যি শক্তি পালে সেই এনাৰ্জি যাতে বেলেগলৈ নাযায় তাৰ বাবে তাক পুনৰ আপোনাৰ চকুলৈ ঘূৰি যাবলৈ দিয়া হ'ল। এতিয়া পুনৰ চকু মেলি দিয়ক। এতিয়া আপুনি বহুত পজিটিভ অনুভৱ কৰিছে, কাৰণ আজি আপুনি পবিত্ৰ শক্তিক লগ পাই আহিলে। থাৰ্ড আই চক্ৰৰ মেডিটেশ্যন বহুত দৰকাৰী মেডিটেশ্যন। এই মেডিটেশ্যন ৰিপিট কৰি থাকিব আৰু তেতিয়া আপোনাৰ ইনটিউশ্যন ষ্ট্ৰং হ'ব। আৰু স্পিৰিচুৱেল জাৰ্ণিৰ বাবে আপোনাৰ থাৰ্ড আই চক্ৰ সদায় বেলেঞ্চ আৰু হিল হৈ থকাটো অতিকে প্ৰয়োজনীয়। ধন্যবাদ।